ৰ'দৰে ৰং ৰং সাতুৰি পাৰি হ'বলে যে মন যাত্ৰা হেঁপাহিছিলা দেখাগৰ সমান যাত্ৰা অকমানি পৃথিৱীৰ অকমান যাত্ৰা শিখৰৰে হেঁপাহি অনুমান যাত্ৰা জেনাকি আঁকি যাবে মনে কৰা প্ৰথমে সকলোকে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ যিসকলে অশেষ কষ্টৰ ফলত আমাৰ এই যি প্ৰয়াত মোহিনী গগৈ সোঁৱৰণত মানৱতাৰ স্বাৰ্থত আমি NGO আৰু স্থানীয় ৰাইজৰ সহযোগত সদৌ অসম ভিত্তিক প্ৰথম বাৰ্ষিক প্ৰাইজমণি ও ট্ৰফি কেৰম প্ৰতিযোগিতাত আপোনালোকৰ সহায় সহযোগিতাত সফলতাভাৱে এই আজি সময় প্ৰায় 3 বাজি পাৰ হৈছে এই যি খেলখন আমি এতিয়া সমাপ্ত কৰিব বিচাৰিছোঁ এই খেলখন সমাপ্ত কৰাৰ আগতে মই দুআষাৰমান যি ক'ব বিচাৰিম এই যি ওচৰ-পাজৰৰ যি ৰাইজ সকলোকে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে মই বিশেষকৈ পৰিচালনা সমিতিত যিসকলে লাগি মেলি আছে সেইসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰাৰ লগতে মই দুজনমান ব্যক্তি বিশেষকৈ নাম ল'ব লাগিব যে তেওঁলোকে যথেষ্ট কষ্টৰ বিনিময়ত যি আমাৰ এই খেলখন সফলতাৰে আগবঢ়াই দিলে তাৰে ভিতৰত দুজনমান ব্যক্তিক আমি প্ৰথমতে অকণমান আমাৰ ফালৰ পৰা মৰম যাচিব বিচাৰিম তাৰপিছতে আমি পৰৱৰ্তী আমাৰ কাৰ্যসূচীলৈ আগবাঢ়িম প্ৰথমতে মই নাম ল'ব বিচাৰিম লতিফুৰ ৰহমান যি আপোনাক অকণমান ইয়ালৈ আগবাঢ়ি আহিবৰ বাবে অনুৰোধ জনাইছোঁ আৰু লগতে মই এফালে আমাৰ আদিলক অনুৰোধ জনাইছোঁ তেখেতক অকণমান আমাৰ ফালৰ পৰা নাচিবৰ বাবে তেখেতে যথেষ্টখিনি কষ্টৰ বিনিময়ত যি আমাৰ এই সফলতাৰ খেল এখন তেখেতে আমাক আগবঢ়াই দিলে তেখেতক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰাৰ লগতে তেখেতক আমি আমাৰ ফালৰ পৰা এই মেমেণ্টো আৰু এখন ফুলাম গামোচাৰে আমাৰ ফালৰ পৰা সন্মান জনালোঁ লগতে আন এজন ব্যক্তি আছে তেওঁকো ইয়ালৈ মাতিবৰ বাবে মই অনুৰোধ জনালোঁ তেখেতক আহিবৰ বাবে অনুৰোধ জনাইছোঁ তেখেত হৈছে কৰিম আলী আহিবৰ বাবে অনুৰোধ জনোৱা হ'ল লগতে আফতাবুৰক মই অনুৰোধ জনাইছোঁ অকণমান আহি আমাৰ এই অনুষ্ঠানটি অলপ সোনকালে শেষ কৰিব লাগে ইয়াৰ লগতে মই বিশেষকৈ এজন ব্যক্তিক নাম ল'ব লাগিব সেইজন হৈছে ছাদিকুৰ ৰহমান যি তেখেত নথকা হ'লে আজি আমি এনেকুৱা এখন খেল যি সফলতাৰে আমি আয়োজন কৰিব নোৱাৰিলোঁ হয় তেখেতৰ বাবে তেখেতকো অকণমান অনুৰোধ জনাইছোঁ ইয়ালৈ আহিবৰ বাবে ছাদিকুৰ ৰহমান আপুনি অকণমান ইয়ালৈ আহিব আৰু তাৰ লগতে মই এজন ব্যক্তিক মই ইয়ালৈ মাতিম যে তেখেতক অকণমান সন্মান জনাবৰ বাবে লিডাৰ হৈছে আমাৰ পৰিচালনা সমিতিৰ যি মূল ব্যক্তি এজনে যে আপোনাকে অনুৰোধ জনালোঁ তেখেতক অকণমান সন্মান জনাবৰ বাবে তেখেতক এখন ফুলাম গামোচা আৰু মেমেণ্টৰ সৈতে তেখেতক এয়া যি সন্মান জনোৱা হৈছে এতিয়া আমি পৰৱৰ্তী আমাৰ যি কাৰ্যসূচী আমি তালৈকে আগবাঢ়ি গৈছোঁ দ্বৈত শাখা যে উইনাৰ হৈছিলে নিৰঞ্জন দোলা কাকৰীয়া যে আপোনাক অকণমান আগলৈ আহিবৰ বাবে অনুৰোধ জনালোঁ আৰু লগতে যুগল কিশোৰ দত্তদা এই দুইজনকে আগলৈ আহিবৰ বাবে অনুৰোধ জনালোঁ আৰু দ্বৈত শাখাৰ প্ৰথম স্থান লাভ কৰা তেখেত দুজনক আমি একেলগে সাধুগুদা আৰু ৰাজীৱ দাক আৰু ট্ৰফিৰ সৈতে ফুলাম গামোচাৰ সৈতে আগবাঢ়ি আহিবৰ বাবে অনুৰোধ জনালোঁ লগতে দ্বৈত শাখাৰ ৰাণাচাপ মৃদুল হুছেইন আৰু মৃন্ময় দিহিঙীয়া তেওঁলোক দুজনক সন্মান জনাবৰ বাবে সাজিদা আৰু বিদুদা আপোনালোকে আগবাঢ়ি আহিব লগতে ট্ৰফি দিবৰ বাবে অনুৰোধ জনালোঁ
চাৰুগা আসন গ্ৰহণ কৰিব ইয়াৰ লগতে সকলোকে অনুৰোধ জনাইছো যিসকল বিজয়ী আপোনালোক অকণমান আগবাঢ়ি আহিব ধুনীয়া মজা আহিছে প্ৰতিযোগিতা আৰু দ্বৈত ক্যাম্প প্ৰতিযোগিতা বঁটা বিতৰণী সভা এইখন খেলত সকলো কমিটি যিমানখিনি বিষয়ববী আছে সকলোকে মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ বহুত সুচাৰুৰূপে আপোনালোকে খেলখন খেলাইছে খালি মই এটা আপোনালোকক মই নিবেদন কৰিছোঁ যে খেলখন বৰ বেছি দীঘলীয়া নকৰিব তাৰমানে নেক্সট যেতিয়া আপোনালোকে খেল পাতিব ধৰি লওক তাৰমানে কি আঁতৰৰ পৰা কিছুমান প্লেয়াৰ আহে তেওঁলোকৰ অলপ প্ৰব্লেম হয় বেছি দীঘলীয়া কৰিলে আৰু দীঘলীয়া কৰিব পাৰে কিন্তু তেওঁলোকক ধৰি লওক কিছুমান দিন তাৰমানে ধাৰ্য কৰিবলৈ মাতিব তেতিয়া ভাল হয় আৰু বাকী খেলখন সঁচাই বহুত ভাল হৈছে আপোনালোকে যেনেকৈ লাগি মেলি আছে সকলোৱে ভাল লাগিছে আৰু আশা কৰোঁ নেক্সট বছৰ আৰু প্ৰতি বছৰ এনেকৈ যাতে পাতি যায় আমাৰ সহায় সহযোগিতা সদায় থাকিব ইয়াকে কৈ মোৰ চৌবক দেৱক সামৰণি মাৰিলোঁ ধন্যবাদ বিকাশ বাবা যাবা দেই ঠিক আছে